ঢকুৱাখানাৰ বকুলগুৰিত মিচিং জনগোষ্ঠীৰ একমাত্ৰ সশস্ত্ৰ জাতীয়তাবাদী সংগঠন LDCMৰ অস্ত্ৰ সম্বৰণ ঘোষণা অনুষ্ঠান সম্পন্ন। জনগোষ্ঠীটোৰ 6টা জাতীয় সংগঠনৰ সৈতে একেলগে জাতিটোৰ ন্যায্য প্ৰাপ্তিৰ বাবে ধাৰাবাহিকভাৱে সংগ্ৰাম কৰাৰ লক্ষ্য ঢকুৱাখানাত বান্ধি ল'লে একেলগে। উল্লেখযোগ্য যে অসমৰ অন্যতম ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ একমাত্ৰ সশস্ত্ৰ সংগঠন LDCMৰ সাধাৰণ সম্পাদক ডমবীৰ পাত্ৰীৰ ওৰফে জয়ন্ত পাত্ৰীৰৰ সবল নেতৃত্বত সংগঠনটোৰ কেডাৰসকলে ঢকুৱাখানাৰ বকুলগুৰিত মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ ছায়েঙিয়া তথা মিচিং মহাসভাৰ সভাপতি উপস্থিতিত আৰু মিচিং জনগোষ্ঠীৰ 6টা সংগঠনৰ আহ্বান মৰ্মে অস্ত্ৰ সম্বৰণ আনুষ্ঠানিকভাৱে ঘোষণা কৰে। ঢকুৱাখানাৰ বকুলগুৰিত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় সন্মিলনী সভাত আনুষ্ঠানিকভাৱে অস্ত্ৰ সম্বৰণৰ ঘোষণা সভাপতি সম্পাদক তথা মূল সেনাধ্যক্ষৰ। 2টা দশক ধৰি মিচিং জনগোষ্ঠীৰ সৰ্বাংগীন উন্নয়নৰ বাবে সংগ্ৰাম অব্যাহত ৰখা সংগঠনটোৱে জনগোষ্ঠীটোৰ অন্য জাতীয় সংগঠনৰ সৈতে আলোচনাত মিলিত হোৱাৰ পোষকতা কৰে। আৰু আজি ইমান বহুত ব্যস্ততাৰ মাজতো আমাৰ আজিৰ সভাখনিক আপোনালোকে প্ৰচাৰ মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰি দিবৰ কাৰণে অহাৰ কাৰণে বা বাতৰি সংগ্ৰহ কৰিবৰ কাৰণে অহাৰ কাৰণে আমাৰ ফালৰ পৰা বা LDCMৰ ফাৰ্ষ্ট কনভেনশ্যন পাৰ্টি লেভেলৰ কনভেনশ্যনৰ ফালৰ পৰা বা উদযাপন সমিতিৰ ফালৰ পৰাও আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথম কথাটো হ'ল আপোনালোকক LDCM লিবাৰেল ডেম'ক্ৰেটিক কাউন্সিল অফ মিচিংলেণ্ডৰ উদ্দেশ্য লক্ষ্য আৰু উদ্দেশ্যবোৰক আপোনালোকে নিশ্চয় পেপাৰে মাধ্যমে অৱগত হৈছেই চাগে। তথাপিও আমি আজি অৱগত কৰিব বিচাৰিছোঁ লিবাৰেল ডেম'ক্ৰেটিক কাউন্সিল অফ মিচিংলেণ্ডৰ 11 চনত যিটো আমাৰ এটা এজেণ্ডা আছিলে যে আমি সংগ্ৰাম কৰিব লাগিব, সংগ্ৰামৰ এটা ৰাস্তা হিচাপে আৰ্মছ ৰেভলিউশ্যনটো বা অস্ত্ৰ ধৰিব লাগিব বুলি তেনেকুৱা এটা ৰিজলিউশ্যন 11 চনতে লোৱা হৈছিলে। গতিকে সেইটোক আমি আজি আনুষ্ঠানিকভাৱে আপোনালোকৰ জৰিয়তে গোটেই মিচিং সমাজক বা গোটেই অসমবাসী ৰাইজক জনাব বিচাৰিছোঁ যে আমি আৰ্মছ ষ্ট্ৰাগল বা আৰ্মছৰ জৰিয়তে যে আন্দোলন LDCMৰ জৰিয়তে আৰ্মছৰ আন্দোলন আজিৰ পৰা নকৰোঁ বুলি প্ৰতিশ্ৰুতিবদ্ধ। আপোনালোকক ক'বলৈ এইটো নক'লে আমি দুখী হৈ ৰ'ম, যিহেতু এইখিনি কৰিবৰ কাৰণে আজিৰ এই প্ৰগ্ৰামটোত অনুষ্ঠিত কৰিবৰ কাৰণে আমাৰ LDCMৰ প্ৰেছিডেণ্ট ৰোহন পাতিৰ আৰু মিচিং বান কেবাঙৰ সভাপতি আমাৰ পৰমানন্দ ছায়েঙিয়া ছাৰৰ লগত 2 বছৰত প্ৰায় 12 বাৰ মিটিং হৈছে আৰু এই মিটিং হোৱাৰ মৰ্মেহে এই আজিৰ তাৰিখত আলোচনাৰ মৰ্মে যিখিনি সিদ্ধান্তত উপনীত হৈছে যিখিনি আমি আপোনালোকৰ লগত অপেন মঞ্চত কথা পাতিব পাৰিছে সেই দুইজনে যিখিনি আলোচনা কৰিছে। গতিকে আমি ভাবিছোঁ এই আলোচনাৰ ফল হিচাপে আজি আমি এনেকৈ উপস্থিত হ'ব পাৰিছোঁ। আপোনালোকে আমি আজিৰ তাৰিখত গোটেই সমাজক জনাব বিচাৰিছোঁ যে LDCMৰ জৰিয়তে আমি কিছুমান আগত যেনেকুৱা ধৰণৰ আন্দোলন কৰিছিলোঁ, হয়তো সেই আন্দোলনটোত অলপ বেলেগ ধৰণে আমি আন্দোলন কৰিম। গোটেই ছ'চাইটিৰ লগত বান কেবাঙকে আদি কৰি পিতৃ সংগঠন হিচাপে বান কেবাঙকে আদি কৰি মিচিঙৰ যিমানটো জাতীয় সংগঠন আছে বা নিমেক কেবাং আছে, ছাত্ৰ সংগঠন আছে, তেনেকৈ দীৰ্ঘ কেবাং আছে, গোটেইকেইটাক লগত আলোচনা কৰি যিখিনি আলোচনাৰ মৰ্মে সিদ্ধান্ত দিয়ে বা আন কেবাঙে যিটো সিদ্ধান্ত দিয়ে পিতৃ সংগঠন হিচাপে সেইমতে আমি LDCMে আন্দোলন কৰিবলৈ প্ৰস্তুত আছোঁ। আজিৰ তাৰিখতো অৱগত কৰিছোঁ আৰু এই মিটিংটোলৈকে আমি অফিচিয়েল ৰেকৰ্ডটো আমাৰ 310 জন অফিচিয়েল ৰেকৰ্ডটো 310 জন আৰু 310 জন এই সভাতে উপস্থিত হৈছে। আৰু আজি ফৰ্মেলি এই মিটিংটোৰ মূল উদ্দেশ্যটোৱে হ'ল
ফৰ্মেলি আমি ঘোষণা কৰিব আনুষ্ঠানিকভাৱে ঘোষণা কৰিছোঁ যে আজি তাৰিখৰ পৰা আমি বেলেগ যিটো ৰাস্তা গভৰ্ণমেণ্টৰ বিৰোধী বা সমাজৰ বিৰোধী সকলোৰে যদি বিৰোধী হয় তেতিয়াহ'লে এই কামটোত আমি কৰিবলৈ প্ৰস্তুত নহওঁ সেইটোক আজি তাৰিখত আনুষ্ঠানিকভাৱে ভংগ বুলিয়ে ঘোষণা কৰিছোঁ ব্যুৰ ৰিপৰ্ট অসম টুডে